New trending films on Netflix. তাৰমানে নেটফ্লিক্সত বৰ্তমান ট্ৰেণ্ডিঙত থকা নিউ ট্ৰেণ্ডিং ফিল্মছ মানে ট্ৰেণ্ডিঙত থকা নেটফ্লিক্সৰ বৰ্তমান 7খন চিনেমাৰ বিষয়ে আলোচনা কৰিম। তো উইদাউট ৱেষ্টিং এনি টাইম চ' লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ। তো বলক এখন চাই লওঁ। চ' আপোনাৰ নাম্বাৰ 1ত আহিলে এইখন আপোনাৰ আৰু নাম হ'ল ইয়াৰ থ্ৰী অফ আছ তো লিখা আছে ইয়াতে ডেছক্ৰিপশ্যন। দিছ ইজ এ 2023 ইণ্ডিয়ান হিন্দী লেংগুৱেজ ড্ৰামা ফিল্ম। এইখন মানে 2023 ইণ্ডিয়ান হয় আৰু হিন্দী লেংগুৱেজ হিন্দী ভাষাৰ এখন ড্ৰামা ফিল্ম আৰু ডেট টেলছ দ্য ষ্টৰি অফ চালজা এ ৱমেন গ্ৰেভিং আৰু এইবিলাক আপুনি এইখিনি ধুনীয়াকৈ লিখা আছে। আপুনি বাই দ্য ৱে পঢ়ি ল'ব বিকজ আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। চ' আপুনি জাষ্ট ভিডিঅ'টো পজ কৰক আৰু পঢ়ি ল'ব। পটাপট মই নামবোৰ পঢ়ি দিছোঁ। চ' এইখন আছিলে আপোনাৰ নাম্বাৰ 1 আৰু এইখনৰ নাম হ'ল আপোনাৰ থ্ৰী অফ আছ ঠিক আছে। তো এনিৱে গাইজ বলক নেক্সটটো চাই লওঁ। আৰু আপোনাৰ নেক্সটখন আহিলে এইখন খো গায়ে হাম কাহা আৰু এইখন আছিলে নম্বৰ 2ত ট্ৰেণ্ডিঙত আছে মানে আপোনাৰ এইটো নেটফ্লিক্সত। চ' বাই দ্য ৱে আপুনি পঢ়ি ল'ব ডিছক্ৰিপ্ট মানে আপোনাৰ তলত যিখিনি মানে ধুনীয়াকৈ এটা ধুনীয়াকৈ লিখা আছে আৰু পঢ়ি ল'ব এইখিনি। ইয়াৰ মুভিখনৰ ডিটেইলছখিনি আপুনি ইয়াতে পাই যাব। চ' ঠিক আছে বলক এতিয়া নেক্সটটো মানে নাম্বাৰ 3 আৰু নাম্বাৰ 3ত আহিলে আপোনাৰ এইটো SHJINI চিজনি চিণ্ডে কা ভাইৰেল ভিডিঅ' বা নামটো অকণমান ডিফিকাল্ট হয়। এনিৱে গাইজ এইখন আছিলে নাম্বাৰ 3ত। বলক পটাপট নাম্বাৰ 4খন চাই লওঁ। আৰু নাম্বাৰ 4ত আহিলে আমাৰ এইখন শাস্ত্ৰী বিৰুদ্ধ শাস্ত্ৰী। চ' এইখন আছিলে আপোনাৰ নাম্বাৰ 4 আৰু নাম্বাৰ 4 মানে এইখনে আছিলে আৰু ইয়াত লিখা আছে দ্য ফিল্ম টেলছ দ্য ষ্টৰি অফ 7 years old বয় নেম য়মন শাস্ত্ৰী। মানে এজন য়মন শাস্ত্ৰী নামৰ এজন 7 years old মানে 7 বছৰীয়া এজন ল'ৰা মানে সৰু ল'ৰা আৰু তাৰ নাম হ'ল য়মন শাস্ত্ৰী আৰু তাৰ বিষয়ে এই ফিল্মখন বনোৱা হৈছে মানে তাৰ ওপৰতে আৰু দিছ ফিল্ম টেলছ দ্য ষ্টৰি অফ মানে এই ল'ৰাটোৰ ওপৰতে এটা চিনেমাখন আৰু মানে তো নাম আছিলে আপোনাৰ এইটো শাস্ত্ৰী বিৰুদ্ধ শাস্ত্ৰী ঠিক আছে। এইখনেই আছিলে আপোনাৰ নাম্বাৰ 4 আৰু বলক আৰু নেক্সটখন কি আছে বাৰু। নেক্সটখন আহিলে আপোনাৰ এইখন আহিলে আপোনাৰ আমাৰ ঠাক হয় আৰু এইখনে আছিলে আপোনাৰ নেক্সট আৰু মানে এইখনৰ লিখা আছে দিছ ফিল্ম ইজ এবাউট ফ'ৰ ৱমেন হু ইম্পেক্ট অন ঠিক আছে। তাৰমানে এইখন মুভিখন হ'ল আপোনাৰ 4জন ছোৱালীৰ ওপৰত মেইন 4জন ছোৱালীৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হৈছে এই চিনেমাখন আৰু নামটো হ'ল আপোনাৰ ঠাক এনিৱে ঠাক বলক নেক্সটটো চাই লওঁ। নেক্সটখন আহিব আপোনাৰ এইখন আৰু এইখন হ'ল আপোনাৰ অন্নপূৰণী হয়। এইখনো মানে এইখন বৰ্তমান নেটফ্লিক্সত মানে ট্ৰেণ্ডিঙত আছে এই ফিল্মখনো। চ' ঠিক আছে এইখিনি পঢ়ি ল'ব ডিছক্ৰিপশ্যনখিনি মানে। তো ব্লক নেক্সটখন আৰু নেক্সটখন আহিলে আপোনাৰ এইখন মানে টপ গান মানে আপোনাৰ এইটো লিখা আছে মেভেৰিক এনিৱে এইখন আপোনাৰ কিহৰ ওপৰত হ'ব জানো লিখা আছে বাৰু। দিছ ইজ এ ছিকুৱেল টু দ্য 1986 ফিল্ম টপ গান ফিল্ম 1986 ফিল্ম টপ গান হুৱেৰ মেভেৰিক ৰিটাৰ্ণছ মানে হিৰোটোৰ নাম চাগে মেভেৰিক হ'ব আৰু তাৰ নামেৰে এইখন মুভিখন বনোৱা হৈছে। এনিৱে গাইজ আৰু এইখন মুভি মই যিহেতু চোৱা নাই চ' আই ডণ্ট ন' এবাউট দ্য মুভি। চ' ঠিক আছে আপুনি চাই ল'ব আৰু নামটো হ'ল আপোনাৰ টপ গান মেভাৰিক আৰু এইখন বৰ্তমান মানে ট্ৰেণ্ডিঙত আছে আপোনাৰ নেটফ্লিক্সত। চ' এনিৱে গাইজ বলক পটাপট নেক্সটখন চাই লওঁ আকৌ আৰু নেক্সট বুলি ক'লে আপোনাৰ নেক্সট আৰু নাই মানে এইখিনি আছিলে আপোনাৰ ট্ৰেণ্ডিঙত থকা মানে নেটফ্লিক্সত ট্ৰেণ্ডিঙত চলি থকা কিছুমান মুভিৰ নাম। তো ঠিক আছে এইখিনি আছিলে পটাপট মই আৰু একবাৰ ৰিপিট কৰি দিছোঁ নামবোৰ। চ' 7 নিউ ট্ৰেণ্ডিং ফিল্মছ অন নেটফ্লিক্স 7 নিউ ট্ৰেণ্ডিং ফিল্মছ
অন নেটফ্লিক্স ওকে চ' ব্লগ এইখন চাই লওঁ মানে নামখিনি চাই লওঁ প্ৰথমখন আছিলে আপোনাৰ 3 of Us নেক্সটখন আছিলে আপোনাৰ খো গায়ে হাম কাহা নেক্সটখন আছিলে আপোনাৰ সিদ্ধি সিন্ধে কা ভাইৰেল ভিডিঅ' তাৰপিছত আছিলে আপোনাৰ শাস্ত্ৰী বিৰুদ্ধ শাস্ত্ৰী নেক্সটখন আছিলে আপোনাৰ ঠাক 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 আৰু নেক্সটখন আহিলে আপোনাৰ আন্নাপুৰাণী আৰু তাৰপিছত আহিলে নেক্সটখন এইখন দ্য লাষ্ট ওৱান ইজ টপ গান নাম হ'ল আপোনাৰ মাভাৰিক ঠিক আছে গাইজ চ' গাইজ এইখিনি আছিলে আপোনাৰ নেটফ্লিক্সত ট্ৰেণ্ডিঙত চলি থকা বৰ্তমান মুভিৰ নাম মানে কেইখনমান চিনেমাৰ নাম যি নেকি নেটফ্লিক্সত বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून